ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ বিষয়ে খবৰ আমি নিশ্চয় পাইছো আৰু সেইবাবে আজি জানো আহক আমি পাকিস্তানৰ জন্ম বা উৎপত্তি কেনে ধৰণে হৈছিল পাকিস্তানৰ জন্মৰ কথা যদি আমি চিন্তা কৰিবলৈ যাওঁ বা পাতিবলৈ যাওঁ তেনেহলে আমি সেই তেতিয়াৰ সময়লৈ গুছি যাব লাগিব যেতিয়া ব্ৰিটিছসকলে আমাক শাসন কৰি আছিল ব্ৰিটিছসকলে আমাক যেতিয়া শাসন কৰিছিল তেতিয়া তেওঁলোকৰ কাৰণে শাসন কৰাটো বৰ সহজ নাছিল কাৰণ কি ভাৰতবৰ্ষখনত বহুতখিনি ভাষা কোৱা লোক বেলেগ বেলেগ ধৰ্মীয় লোক বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰি আহিছে আৰু ব্ৰিটিছসকলে ভালদৰে জানিছিল যে এনেকুৱা এখন দেশ শাসন কৰাটো বহুত বেছি প্ৰত্যাহ্বানমূলক আৰু সেইবাবে তেখেতসকলে এটা বিশেষ নীতি অৱলম্বন কৰিছিল সেই নীতিটোৰ নাম ৰাখিছিল ডিভাইড এণ্ড ৰুল কাৰণ কি আমি জানো যে United we stand, divided we fall. আমি যেতিয়া একত্ৰিত হৈ থাকো আমি সবল হওঁ শক্তিশালী হওঁ কিন্তু যেতিয়া আমাৰ মাজত বিভাজন সৃষ্টি হয় আমি তেতিয়াই দুৰ্বল হৈ পৰো আৰু আমাক দুৰ্বল হবৰ কাৰণে দুৰ্বল কৰিবৰ কাৰণে ব্ৰিটিছসকলে ডিভাইড এণ্ড ৰুল পলিচিৰ সৃষ্টি কৰিছিল আৰু ইয়াৰে সুযোগ লৈ পেলাই 1906 চনত কেইজনমান মুছলিম আগশাৰীৰ নেতা গৈ পেলাই ব্ৰিটিছ শাসক পক্ষৰ লগত কিছু আলোচনাত মিলিত হয় শিমলাত আৰু এই শিমলাত তেওঁলোকে কিছু দাবী উত্থাপন কৰে যে তেখেতসকলে বেলেগকৈ সেপাৰেট ইলেক্টৰেট নিজৰ মুছলিম সম্প্ৰদায়ৰ মুছলিম ধৰ্মীয় লোকসকলৰ কাৰণে বিচাৰিছে এটা সেপাৰেট ইলেক্টৰেট কি হয় সেপাৰেট ইলেক্টৰেট মানে তেওঁলোকে বিচাৰিছিল কিছুমান এনেকুৱা কনষ্টিটুৱেন্সি যিখিনি কনষ্টিটুৱেন্সিত কেৱল মুছলিম নেতাহে প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু সেই মুছলিম নেতাসকলক নিৰ্বাচন কৰিবৰ কাৰণে কেৱল মুছলিম লোকসকলেহে নিৰ্বাচনত ভাগ ল'ব পাৰিব তাৰ মানে অন্যান্য বেলেগ ধৰ্মীয় লোকসকলে সেই নিৰ্বাচনত ভাগ ল'ব নোৱাৰিব আৰু যেহেতু ব্ৰিটিছসকলে এইটো এটা সুযোগ হিচাপে গ্ৰহণ কৰিলে আৰু বেছি ডিভাইড কৰিবলৈ বিভাজন কৰিবৰ কাৰণে এই প্ৰপ'জেলটো তেওঁলোকে একচেপ্ট কৰি 1909 চনত সেপাৰেট ইলেক্টৰেটৰ ঘোষণা কৰি দিয়ে আৰু 1906 চনতে এই অল ইণ্ডিয়া মুছলিম লীগ নামৰ এটা ধাৰ্মিক পলিটিকেল পাৰ্টিৰ জন্ম হয় এই পলিটিকেল পাৰ্টিটোৰে এজন অন্যতম নেতা আছিল মুহাম্মদ আলী জিন্না তাৰ পিছত তেওঁলোকৰ ভিতৰৰ পৰা বহুতখিনি কমিউনেল বা সাম্প্ৰদায়িক কথাৰ সৃষ্টি হয় বহুতবাৰ সংঘাতো হয় আৰু 1930 চনত প্ৰথমবাৰৰ কাৰণে মুহাম্মদ ইকবালে এইটো ঘোষণা কৰে যে মুছলিম সম্প্ৰদায়ৰ লোকসকলৰ কাৰণে এখন বেলেগকৈ দেশ বা ৰাজ্য হ'ব লাগে আৰু এইজনে সেইজন মুহাম্মদ ইকবাল আছিল যি এইটো গান ৰচনা কৰিছিল সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তা হামাৰা হামাৰা তেওঁ প্ৰথমতে সেকুলাৰ আছিল আৰু হিন্দু মুছলিম ইউনিটিত বিশ্বাস কৰিছিল কিন্তু পিছলৈ গৈ পেলাই তেওঁ অতি বেছি সাম্প্ৰদায়িক হৈ পৰে আৰু এনে ধৰণৰ কথা তেওঁৰ পৰাই সৃষ্টি হয় তাৰ পিছত 1933 চনত চৌধুৰী ৰহমত আলীয়ে পাকিস্তান নামটো নামকৰণ কৰে এনেকুৱা এখন দেশৰ কাৰণে যিখন দেশত মুছলিম সম্প্ৰদায়ৰ লোকসকলে বসবাস কৰিব আৰু মুছলিমসকলে তেখেতসকলৰ আইন কানুন দি পেলাই এইখন দেশ চলাব আৰু এই পাকিস্তানৰ অৰ্থ তেওঁ এনে ধৰণে বুজাইছিল যে পিৰ পৰা হৈছে পাঞ্জাব এৰ পৰা হৈছে আফগানিস্তান কেৰ পৰা হৈছে কাশ্মীৰ এছৰ পৰা সিন্ধ আৰু টান শব্দটো আহিছে বালুচিস্তানৰ পৰা আৰু এনে এখন পুণ্যভূমি তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছিল কেৱল মুছলিমসকলৰ কাৰণে কিন্তু ভাৰতবৰ্ষ যেহেতু বহুত পুৰণি সময়ৰ পৰাই আমি একেলগে বহুত জাতি জনজাতি বেলেগ বেলেগ ধৰ্মীয় লোকসকলে একেলগে বসবাস কৰি আহিছিল এনেকুৱা ধৰণৰ চিন্তাধাৰাৰ পৃষ্ঠপোষকতা আমাৰ ভাৰতবৰ্ষৰ নেতাসকলে তেতিয়াৰ নেতাসকলে বহুত বেছি গ্ৰহণ কৰিব পৰা নাছিল পিছত 1937ত যেতিয়া অল ইণ্ডিয়া ইলেকশ্যন হয় তাত অল ইণ্ডিয়া মুছলিম লীগ পাৰ্টিৰ বহুত বেয়াকৈ পৰাজিত হয় আৰু সেইবাবে 1940 তেওঁলোকে লাহোৰত এটা পাকিস্তান ৰিজলিউশ্যন গ্ৰহণ কৰে এই পাকিস্তান ৰিজলিউশ্যনত তেওঁলোকে এইটো দাবী জনায় যে পাকিস্তান বুলি এনেকুৱা এখন দেশ হ'ব লাগে আৰু সেই দেশখনত নোহোৱালৈকে তেওঁলোকে শান্তি নল'ব পিছত গৈ 1946ত তেওঁলোকে আৰু এটা ৰিজলিউশ্যন লয় ডাইৰেক্ট একশ্যন ডে বুলি তাৰ মানে হৈছে যে যিমানবিলাক মুছলিম আছে যিমানবিলাক ইছলাম ধৰ্মীয় লোকসকল আছে তেওঁলোকক আহ্বান জনায় যে একত্ৰিত হ'বৰ কাৰণে যাতে পাকিস্তান যেতিয়ালৈকে জন্ম নহয় তেতিয়ালৈকে সাম্প্ৰদায়িক বিশৃংখলতা তেওঁলোকে সৃষ্টি কৰিব আৰু অৰাজকতাৰ সৃষ্টি কৰিব আৰু এনেধৰণৰ পৰিস্থিতিতে 1947 চনত ভাৰত স্বাধীন হয় কিন্তু ভাৰতৰ স্বাধীনতাৰ লগে লগে পাকিস্তানৰো জন্ম হয় আৰু পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে এখন বৈৰী ৰাষ্ট্ৰ হিচাপে আমাৰ দেশৰ পৰাই জন্মগ্ৰহণ কৰে
কিন্তু মন কৰিবলগীয়া কথা যে সেইখিনি সময়ত আমাৰ বহুখিনি এনেকুৱা প্ৰিন্সলি ষ্টেটছ আছিলে এনেকুৱা ৰাজ্য আছিলে যিবিলাক সৰু সৰু ৰাজ্য কিছু ৰজাসকলে শাসন কৰি আছিলে তাৰে ভিতৰত এখন আছিলে কাশ্মীৰ আৰু কাশ্মীৰক তেতিয়া শাসন কৰি আছিলে ৰজা হৰি সিঙে কিন্তু ৰজা হৰি সিঙে তেতিয়ালৈকে এইটো সিদ্ধান্ত লোৱা নাছিলে যে কাশ্মীৰ পাকিস্তানৰ ফালে যাব নে ইণ্ডিয়াৰ পক্ষে আহিব কিন্তু অক্টোবৰ 22 তাৰিখ 1947 তাৰ মানে ভাৰতে স্বাধীনতা লাভ কৰা ঠিক দুমাহৰ পিছতে পাকিস্তানে স্পন্সৰ কৰে কিছুমান পশতুন মিলিটেণ্টক যি কাশ্মীৰক এটেক কৰে আৰু সেই ফাণ্ডত পৰি পেলাই তেতিয়া হৰি সিঙে আহি পেলাই ভাৰতবৰ্ষক ৰিকুৱেষ্ট কৰে যে ভাৰতবৰ্ষই কাশ্মীৰক সেইখিনি সময়ত ৰক্ষণাবেক্ষণ দিব লাগে আৰু ডিফেন্সটো সম্ভালি ল'ব লাগে আৰু ঠিক তেনেদৰে ভাৰতবৰ্ষ আগবাঢ়ি আহে আৰু প্ৰথমখন আমি কাশ্মীৰ যুদ্ধ তেতিয়া দেখিবলৈ পাওঁ তাৰ পিছতো 1965ত পুনৰবাৰ পাকিস্তানে ভাৰতবৰ্ষক আক্ৰমণ কৰে তাৰ পিছত 1971ত যেতিয়া বাংলাদেশ স্বাধীন হয় তেতিয়া পুনৰ এখন পাকিস্তানৰ লগত আমাৰ যুদ্ধ হয় আৰু পুনৰ 1999 কাৰ্গিলৰ যুদ্ধত আমি নামি পৰো এই চাৰিখন যুদ্ধতে কিন্তু মন কৰিবলগীয়া কথা যে পাকিস্তান জয়ী নহয় এইকেইখন যুদ্ধত ভাৰতবৰ্ষই জয় লাভ কৰে আৰু এতিয়াও আমি দেখিবলৈ পাইছো যে পাকিস্তানে বিভিন্ন সময়ত কাশ্মীৰখন তেওঁলোকৰ বুলি ডিমান্ড কৰি আহিছে আৰু তেওঁলোকে বিভিন্ন সময়ত আমাৰ যেটো সিজ ফায়াৰ এগ্ৰিমেন্ট হয় সেই সিজ ফায়াৰ এগ্ৰিমেন্টটো তেওঁলোকে ভংগ কৰি আহিছে আৰু এতিয়া আমাৰ এটা এনেকুৱা পৰিস্থিতিত আহি পৰিছো যেটো পৰিস্থিতিত আমাৰ বহুতখিনি উত্তপ্ত সংঘাত দুয়োখন দেশৰ মাজত সংঘটিত হ'ব ধৰিছে এইখিনি তথ্য যিখিনি আমি আলোচনা কৰিলো আপোনালোকৰ ভিতৰত যিসকলে প্ৰশাসনিক বিষয় হ'ব বিচাৰিছে তেওঁলোকৰ কাৰণে খুবেই বেছি প্ৰয়োজনীয় আপোনালোকে যদি পাৰে এইখিনিৰ নোটছ বনাই ল'ব আৰু আপোনালোকে যদি মোৰ ফালৰ পৰা 1-to-1 মেন্টৰশ্বিপ বিচাৰিছে বা আপোনালোকে প্ৰশাসনিক বিষয় হ'বৰ কাৰণে কোচিং ল'ব বিচাৰিছে তেনেহলে আমাৰ career class অফিচিয়েল নম্বৰ 6003370066ত শীঘ্ৰে যোগাযোগ কৰক কাৰণ কি এটা এক্সক্লুসিভ বেচ খুব সোনকালে আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছো সো আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পালে প্লিজ টেক কেয়াৰ জয় আই অসম জয় হিন্দ